Hello students, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ আসামিছৰ 9 নম্বৰ চেপ্টাৰ টকাত একোটাকৈ হাতী এইটো কবিতাৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত দিয়া হৈছে লগতে প্ৰশ্ন উত্তৰকেইটা অতি ছুটিকৈ আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে সহজ হয় সো ভিডিঅ'টো লাষ্টলৈকে চাবা তো তেনেহলে বলা প্ৰথমতে কোৱেশ্চন কেইটালৈ আগবাঢ়ো কি দিয়া আছে প্ৰথমতে কোৱেশ্চন দিয়া আছে 1 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ইয়াত এটা কোৱেশ্চন দিয়া আছে কোৱেশ্চনৰ চাৰিটাকৈ অপচন দিয়া আছে চাৰিটা অপচনৰ পৰা শুদ্ধ অপচনটো বাছি উলিয়াই তাত তোমালোকৰ তলত বাকচত দিয়া বৃত্তকেইটা পূৰ কৰিব লাগে তাৰে ক খ ঘ গ এনেকৈ তোমালোকৰ চাৰিটা অপচন দিয়া আছে এই অপচন কেইটা যেটো শুদ্ধ হয় হেগিটা এনেকৈ বৃত্তটো এনেকৈ পূৰ কৰি দিব লাগে ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে ইয়াতে প্ৰথম অপচনটো আছে বিহুৰ বজাৰ তাৰ পিছৰ অপচনটো আছে পূজাৰ বজাৰ তাৰ পিছৰ অপচনটো আছে দেওবৰীয়া বজাৰ তাৰ পিছৰ অপচন আছে বুধবৰীয়া বজাৰ ঠিক আছে চাৰিটা অপচনৰ পৰা শুদ্ধ এনসাৰটো হ'ব খ নম্বৰ অপচন পূজাৰ বজাৰ সো তোমালোকে খ নম্বৰ যেটো হয় এটো এনেকৈ তোমালোকে বৃত্তটো পূৰ কৰি দিবা কলমেৰে তোমালোকে ৰং কৰি এনেকৈ পূৰ কৰি দিবা ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন দিয়া আছে ভাবিছ কিজানি মই বৰ বুধিয়ক তই কথাষাৰ কোনে কাক কৈছিল এই কথাৰ কোনে কাক কৈছিল এটো লিখিব লাগে ইয়াতে অপচন দিয়া আছে চাৰিটা প্ৰথম অপচনটো আছে বাবুলে ৰতনক তাৰ পিছৰটো অপচন আছে ৰতনে দোকানীক তাৰ পিছৰটো অপচন দিয়া আছে ৰতনে বাবুলক তাৰ পিছৰ অপচন দিয়া আছে দোকানীয়ে বাবুলক তো ইয়াৰ পৰা শুদ্ধ এনসাৰটো হ'ব গ নম্বৰ ৰতনে বাবুলক বুলি কৈছিলে এটোৰ শুদ্ধ অপচনটো তুমি ঘ নম্বৰটো এনেকৈ বৃত্তটো পূৰ কৰি দিবা তাৰ পিছত 2 নম্বৰ কোৱেশ্চন আছে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা ইয়াত তো শব্দ দিয়া আছে লগতে প্ৰথমে শব্দ দিয়া আছে তাৰ বিপৰীত সাইডে অৰ্থ দিয়া আছে অৰ্থকিটা উল্টা পুল্টাকে দিয়া আছে শুদ্ধকিটাৰ লগত আস্তানি মিলাব লাগে সো প্ৰথমটো দিয়া আছে বুধা এটো অৰ্থ হ'ব বুটা চুক নথকা বা নিৰ্বুধ তোমালোকৰ এইগিটা কোৱেশ্চনত মিলাবলৈ নাহি হয়তোবা এটাকে এক্সট্ৰাকে দিব পাৰে যে শব্দ দিয়া আছে তোমালোকে এটোৰ অৰ্থ লিখা এনেকৈ এক্সট্ৰাকেও আহিব পাৰে সো তোমালোকে এইগিটা লিখিব পাৰা ঠিক আছে তাৰ পিছত বিশ্বাস এটো হ'ব প্ৰত্যয় পতিয়ন তাৰ পিছৰটো আছে বম এটো হ'ব পন বা প্ৰতিজ্ঞা তাৰ পিছৰটো আছে বাজি এটো হ'ব বখাই কোৱা বা ফিতাহি মাৰা তাৰ পিছৰটো আছে বেবালাগ এটো হ'ব বিবুদ্ধি খোৱা ঠিক আছে এগেটা তোমালোকে ইয়াৰ পৰা আস্তানি কিতাবতে মিলাব পাৰা বা তোমালোকে বহিত লিখি লব পাৰা ঠিক আছে তাৰ পিছত 3 নম্বৰ কোৱেশ্চন দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা তাৰে ক নম্বৰ কোৱেশ্চন আছে কবিতাটোত কোনে কোনে কথা পাতিছে প্ৰথম এনসাৰটো আছে কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে তাৰ পিছত খ নম্বৰ কোৱেশ্চন আছে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস কৰিলে বাবুলে যেটো খবৰ আনি কৈছিলে ৰতনক হেতু ৰতনে কিয় বিশ্বাস কৰিছিলে এটো লিখিব লাগে তাৰে উত্তৰ হ'ব বাবুলে ইয়াত আছে নকৰিলে বাবুলে অনা গৰম খবৰটো কিয় ৰতনে বিশ্বাস নকৰিলে এটো লিখিব লাগে উত্তৰটো হ'ব বাবুলে কৈছিল যে টকাত একোটা হাতী পোৱা যায় এই কথাটো অবিশ্বাস্য আছিল কাৰণ এটা টকাতে এটা প্ৰকাণ্ড হাতী কিনাটো অসম্ভৱ হেহে ৰতনে খবৰটো বিশ্বাস কৰা নাছিল কিয়নো বাবুলে কৈছিল যে টকাত একোটাকৈ হাতী পোৱা যায় সো এটা টকাটো হাতী পোৱা সম্ভৱ নহয় আৰু এটো কথাটো অবিশ্বাস্য হয় সেই কাৰণে ৰতনে কথাটো বিশ্বাস কৰা নাছিলে ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন দিয়া আছে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল উত্তৰটো হ'ব ৰতনে বাবুলক কথাৰ সত্যতা পৰীক্ষা কৰিবলৈ আৰু তেও যে মিছা কথা কৈছে হিয়া প্ৰমাণ কৰিবলৈ বজাৰলৈ লৈ গৈছিল তাৰ পিছত নেক্সট কোৱেশ্চন আছে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল উত্তৰ হ'ব ৰতন আৰু বাবুলে এই কথাত বাজি মাৰিছিল যে যদি বাবুলৰ কথা সঁচা হয় তেন্তে ৰতনে তাক বাদাম বজা খুৱাব আৰু যদি মিছা হয় তেন্তে বাবুলে ৰতনক বাদাম বজা খুৱাব তাৰ মানে যদিহে বাবুলৰ কথা সঁচা হয় তেনেহলে ৰতনক বাবুলৰ এই কথাত বাজি মাৰিছিল যে বাবুলৰ কথা যদি সঁচা হয় তেনেহলে
ৰতনে বাদাম বজা খুৱাব আৰু যদি মিছা হয় তেনেহ'লে বাবুলে বাদাম বজা খুৱাব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে বাজিত কোন হাৰিল উত্তৰ হ'ব ৰতন হাৰিল কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল তাৰপিছত নেক্সট কুৱেশ্যন আছে বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আহিছিল উত্তৰ হ'ব বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবি আহিছিল যে বাবুলে মিছা কথা কৈছে আৰু সি কেতিয়াও টকাত হাতী কিনিব নোৱাৰে তাৰপিছত নেক্সট কুৱেশ্যন আছে কবিতা কেইফাঁকিত পঢ়া আৰু উত্তৰ লিখা তাৰে প্ৰথমটো দিয়া আছে তাৰ কেইটামান কবিতা বাক্য দিয়া আছে এইকেইটা পঢ়িব লাগে আৰু উত্তৰ লিখিব লাগে প্ৰথমে দিয়া আছে ক নম্বৰ বাবুলে আনিছে গৰম খবৰ ইয়াৰে গৰম খবৰ শব্দটো সাধাৰণতে মানুহৰ মনত কৌতুহল ভাৱৰ সৃষ্টি কৰে কবিতাটিত থকা গৰম খবৰটো কি ঠিক আছে ইয়াত সুধিছে যে গৰম খবৰ আচলতে কেনেকুৱা ধৰণৰ হয় গৰম খবৰে সাধাৰণতে মানুহৰ মনত কৌতুহলৰ ভাৱ সৃষ্টি কৰে তাৰে কবিতাত দিয়া গৰম খবৰটোৱে কি বুজাইছে এটো লিখিব লাগে তো উত্তৰ হ'ব কবিতাটিত থকা গৰম খবৰটো হ'ল টকাত একোটাকৈ হাতী পোৱা যায় ঠিক আছে নেক্সট কুৱেশ্যন আছে কলে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ কবিতাটিত বম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে লিখা কবিতাটিত যেটো বম শব্দ ইউজ কৰা হৈছে এটোৰ কি অৰ্থ প্ৰকাশ হৈছে কবিতাটোত এটো লিখিব লাগে উত্তৰটো হ'ব কবিতাটিত বম শব্দটোৱে ফিতাহি মৰা বা ডাংকুপ মাৰা কথা প্ৰকাশ কৰিছে তো কি হয় ফিতাহি মাৰা কথা বা ডাংকুপ মাৰা কথা প্ৰকাশ কৰিছে তাৰ পিছত 5 নম্বৰ আছে তলত দিয়া স্তবকটি গদ্য ৰূপত কোৱা আৰু লিখা তো তোমালোকৰ প্ৰথমটো দিয়া আছে ক নম্বৰ ইয়াত কেইটামান কবিতাৰ পৰা তুলি দিয়া ব্ৰেকেট আছে কবিতাটোৰ অংশ কিছু দিয়া আছে হেতু পঢ়ি তাৰ পিছত গদ্য ৰূপত লিখিব লাগে প্ৰথমটো হৈছে ৰতনে ভাবিলে কিনো কয় আইনু ঐনু টকাত একোটাকৈ হাতী পোৱা হলেচোন সকলো মানুহে ললে হয় এটি ইয়াৰে উত্তৰটো হ'ব গদ্য ৰূপত লিখিবলৈ গ'লে উত্তৰটো এনেকৈ হ'ব ৰতনে ভাবিলে যে বাবুলে হেনো এইবোৰ কি কথা কৈছে যদি সঁচাকৈ টকাত একোটাকৈ হাতী পোৱা গ'লহেঁতেন তেন্তে সকলো মানুহেই হাতী কিনি ল'লেহেঁতেন তাৰপিছত দিয়া আছে খ নম্বৰ তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বপুৰা বেবা লাগি ৰ'ল কথাৰ পাকত ঘাটি ইয়াৰে গদ্য ৰূপটো হ'ব সেই দোকানবোৰৰ মাজৰ এখনৰ পৰা বাবুলে এটা টকাৰে এটা পুতলা হাতী কিনিলে এই কথাৰ পাকত পৰি বেচেৰা ৰতন আচৰিত হৈ বেবা লাগি ৰ'ল কিন্তু ৰতনে কি ভাবিছিলে ৰতনে ভাবিছিলে যে বাবুলে কৈছিলে যে এটা টকাত এটা হাতী পোৱা গৈছে কিন্তু ৰতনেতো এনেকৈ ভাবি আছিলে যে এটা টকাতে এটা প্ৰকাণ্ড হাতী পোৱা যায় কিন্তু সেইটো যে এটা পুতলা হাতী হ'ব পাৰে সেইটো আচলতে ৰতনে বুজি পোৱা নাছিলে প্ৰথমতে আচলতে ডাঙৰ প্ৰকাণ্ড এটা হাতীয়ে ভাবি আছিলে সো কি কথাৰ পাকতে পৰি বেবা লাগি ৰ'ল বুলি কৈছে তাৰপিছত নেক্সট আছে ভাষা অধ্যয়ন তাৰে 6 নম্বৰ দিয়া আছে কবিতাটিত থকা নিৰৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা উত্তৰটো হ'ব কবিতাটিত থকা নিৰৰ্থক ৰূপবোৰ হ'ল নামাৰিবি নকৰ নাছিল ঠিক আছে তাৰপিছত 7 নম্বৰ আছে ৰতন বাপুৰা বেবা লাগি ৰ'ল কথাৰ পাকত ঘাটি ইয়াত গাটি শব্দটোৱে বাক্যভেদে বেলেগ অৰ্থ প্ৰকাশ কৰে তলৰ বাক্য কেইটামানলৈ মন কৰা আৰু গাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা ইয়াত যেনেকৈ কবিতাটোত গাটি শব্দ ব্যৱহাৰ কৰা হৈছে যে ৰতন বাপুৰা বেবা লাগি ৰ'ল কথাৰ পাকত ঘাটি ইয়াত কবিতাটোত গাটি শব্দ ব্যৱহাৰ কৰা হৈছে এনেকৈ গাটি শব্দটোৱে বেলেগ ঠাইত বেলেগ অৰ্থ প্ৰকাশ কৰে সো তলত কেইটামান বাক্য দিয়া আছে তাতো গাটি শব্দ ব্যৱহাৰ কৰা হৈছে তো ইয়াত গাটি শব্দটোৱে আচলতে কি অৰ্থ প্ৰকাশ কৰিছে এটো লিখিব লাগে তো প্ৰথম ক নম্বৰ দিয়া আছে বেপাৰত ৰামেনৰ 50 টকা গাটি হ'ল উত্তৰ হ'ব ইয়াত কি ঘাটিটোৱে কি অৰ্থ প্ৰকাশ কৰিছে এটো লিখিব লাগে ইয়াত অৰ্থ প্ৰকাশ কৰিছে লোকসান হোৱাৰ অৰ্থটো প্ৰকাশ কৰিছে ইয়াত ঘাটি হোৱাৰ
শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে লোকচান হোৱা ঠিক আছে তাৰপিছত নেক্সট আৰু এটা দি আছে খৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল ইয়াত ঘাটি শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে ছাউনি বা শিবিৰ তাৰপিছত নেক্সট আছে একেদৰে পাক শব্দটোৱেও বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে অভিধান চাই শব্দটোৰ অৰ্থবোৰ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ কৰে লিখা ইয়াত আৰু এটা শব্দ দি আছে যে পাক এই পাক শব্দটোৱে এনেকৈ বাক্যভেদে বেলেগ বেলেগ শব্দ অৰ্থ প্ৰকাশ কৰে তো এইটো বেলেগ বেলেগ অভিধান চাই লিখিব দিছে যে কি কি অৰ্থ প্ৰকাশ কৰে আৰু ইয়াত কেইটামান বাক্য দি আছে এনেদৰে প্ৰথমটো দি আছে চৰাইটোৱে আকাশত পাক খাই উৰিল তো উত্তৰ হ'ব ইয়াত পাক শব্দটোৱে গুৰণীয়া গতিত ফুৰা অৰ্থত ব্যৱহাৰ কৰা হৈছে তাৰপিছত নেক্সট আছে কি কামত বেছি পাক এই কামটোত বেছি পাক নিদিবা ইয়াৰে উত্তৰটো হ'ব ইয়াত পাক শব্দটোৱে কি বুজাইছে এইটো লিখিব লাগে এই বাক্যত পাক শব্দটোৱে চালাকি বা অপ্ৰয়োজনীয় জটিলতা সৃষ্টি কৰা অৰ্থ প্ৰকাশ কৰিছে তাৰপিছত নেক্সট আছে 8 নম্বৰ কুৱেশ্যন বোৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা ইয়াত বোৰ্ডত কেইটামান শব্দ দি আছে তাৰে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিব লাগে এই সাইডতে থকা মেঘ আকৃতিৰ বাকচখনৰ পৰা উলিয়াই এই শব্দকেইটাৰ বিপৰীত অৰ্থ লিখিব লাগে ঠিক আছে তো এইকেইটা তোমালোকে এনেকৈ লিখিব পাৰা এনেকৈ তোমালোকে এক্সট্ৰাকে বক্স বনাই লৈ শব্দ আনটোফালে বিপৰীত অৰ্থ এনেকৈ লিখি তাৰপিছত লিখিব পাৰা যিকেইটা বোৰ্ডখনত শব্দকেইটা দি আছে এই শব্দকেইটা এনেকৈ এক সাইডে লিখি ল'বা ঠিক আছে প্ৰথমটো চুকা এটোৰ বিপৰীত অৰ্থ হ'ব বুদা তাৰপিছতটো টেঙা এটোৰ বিপৰীত অৰ্থ হ'ব মিঠা তাৰপিছতটো শীত এটো বিপৰীত অৰ্থ হ'ব অশীত তাৰপিছতটো কৃপণ এটো বিপৰীত অৰ্থ হ'ব খৰচি তাৰপিছতটো হ'ব বিশ্বাস এটো হ'ব অবিশ্বাস তাৰপিছত কিনা এটো বিপৰীত অৰ্থ হ'ব বেচা ঠিক আছে তাৰপিছত দি আছে জ্ঞান সম্প্ৰসাৰণ তাৰে 9 নম্বৰ দি আছে টকাত একোটা হাতী কবিতাটিৰ কথাখিনি গল্পৰ আকাৰে শ্ৰেণীকোঠাত সহপাঠীৰ আগত কোৱা এটো তোমালোকৰ এনেকৈ পৰীক্ষাত এনেকৈতো কোৱেশ্চন নাহে সেম টু সেম কোৱেশ্চনটো তোমালোকৰ এনেকৈ আহিব পাৰে যে টকাত একোটাকৈ হাতী কবিতাটো গল্প আকাৰে লিখা বা মূল ভাৱ লিখা এনেকৈ আহিব পাৰে সো তোমালোকে উত্তৰটো সেম এনেকৈ লিখিব পাৰা উত্তৰ এদিনাখন বাবুলে ৰতনক এটা আচৰিত খবৰ দিলে যে পূজাৰ বজাৰত হেনো টকাত একোটাকৈ হাতী পোৱা গৈছে ৰতনে কথাটো বিশ্বাস নকৰি বাবুলক ফিতাহি মাৰিছে বুলি ক'লে তেতিয়া দুয়োৰ মাজত বাজি লাগিল যে যিয়ে হাৰিব সিয়ে আনজনক বাদাম বজা খুৱাব দুয়ো বজাৰলৈ গ'ল বজাৰত ৰতনে বেলুন আৰু নানা খেলনা দেখি তথা লাগি ৰ'ল তেনেতে বাবুলে এখন দোকানৰ পৰা এটা টকাৰে এটা পুতলা হাতী কিনি আনিলে সঁচা হাতীৰ কথা ববা ৰতন কথাৰ পাকত পৰি বেবা লাগি ৰ'ল আৰু বাজিত হাৰি বাবুলক বাদাম বজা খুৱাবলৈ লৈ গ'ল তাৰপিছত দি আছে 10 নম্বৰ তলত হাতী শব্দটোৰ আৰম্ভ হোৱা শব্দবোৰৰ অভিধানিক অৰ্থৰ সৈতে জানোৱা হা ইয়াত কেইটামান শব্দ দি আছে যিকেইটা হাতী শব্দটোৰে আৰম্ভ হৈছে সেইকেইটাৰ বেলেগ বেলেগ অৰ্থ আছে এইকেইটা পঢ়িব লাগে তো তোমালোকে এইকেইটা পঢ়ি ল'বা হাতী আউনি এটো হ'ব এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পান তাৰপিছত নেক্সটটো আছে হাতী কপলীয়া এটো মহাভাগ্যৱান ব্যক্তি তাৰপিছতো আছে হাতী কেৰেলা এটো হ'ব বনৰীয়া কেৰেলা আৰু তাৰ লতা তাৰপিছত হাতী খুজিয়া এটো হ'ব হাতীৰ খুজৰ আকৃতিৰ তাৰপিছত আছে হাতী খুতৰা এটো হ'ব এবিধ কাইটিয়া খুতৰাপা হাক তাৰপিছতো হাতী জোক এটো এবিধ পানীত থকা এবিধ ডাঙৰ জোক তাৰপিছত হাতীপতি এটো হ'ব হাবিৰ মাজৰ হাতীয়ে চলাচল কৰা বাট বা আকাশত ওলোৱা সৰু তৰাশাৰী তাৰপিছত হাতীপুক এটো হ'ব মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্তু চুটি বগা ধৰণৰ পোক তাৰপিছতো আছে হাতী ভেকুৰী এটো হ'ব ভেকুৰী গছ তাৰপিছতো হাতী মুৰিয়া দেখিবলৈ হাতীৰ মূৰটোৰ দৰে তাৰপিছত হাতী লেটেকু এবিধ বৰ ডাঙৰ লতা তাৰপিছত হাতী খুৰিয়া এটো হ'ব হাতীৰ খুৰৰ নিচিনা এবিধ বনৌষধ তাৰপিছত তোমালোকৰ ইয়াত দিয়া আছে এনেদৰে বাঘ শব্দটোৰ
আৰম্ভ হোৱা শব্দবোৰ অৰ্থ অভিধান চোৱা আৰু লিখা সো যেনেকৈ হাতী শব্দৰে আৰম্ভ হোৱা কিছুমান শব্দ লিখা হৈছে আৰু এইকেইটাৰ অৰ্থ দিয়া হৈছে তোমালোকৰ উদাহৰণত তেনেকৈ প্ৰশ্ন দিয়া আছে যে বাঘ শব্দৰে আৰম্ভ হোৱা কিছুমান শব্দ লিখিব লাগে তাৰ অৰ্থবোৰ লিখিব লাগে ঠিক আছে সো উত্তৰটো এনেকৈ হ'ব প্ৰথমে বাঘ শব্দৰে আৰম্ভ শব্দটো হ'ব বাঘ ঘোঁৰা এইটো বাঘৰ দৰে ডাৱৰীয়া ৰঙৰ এবিধ ঘোঁৰা তাৰপিছত বাঘ নাচ এইটো হ'ব এখন ড্ৰামৰ তালেৰে বাঘৰ পোছাক পিন্ধি কৰা নৃত্য সাধাৰণতে ৰাস উৎসৱত দেখা যায় তাৰপিছত আৰু এটা শব্দ হ'ব বাঘ শব্দৰে আৰম্ভ হোৱা বাঘ পথাৰ বাঘে অহা যোৱা কৰা পথাৰ বা বনৰ কাষৰ আগলি ঠাই তাৰপিছত আনটো শব্দ এনেকৈ হ'ব বাঘ মাৰা এইটো হ'ব বাঘ মাৰিবলৈ কৰা অভিযান বা সাহসিক কাৰ্য সাহসিকতা সূচক প্ৰচলিত শব্দ তাৰপিছত আৰু এটা এনেকৈ হ'ব বাঘ আহিলা এইটো হ'ব তীব্ৰভাৱে আগমন কৰা বিপদ বা ভয়ংকৰ পৰিস্থিতি তাৰপিছত আৰু এটা এনেকৈ হ'ব বাঘ ভোক এইটো হ'ব অতি তীব্ৰ ক্ষুধা যেন বাঘৰ দৰে ভোক তাৰপিছত আৰু এটা এনেকৈ হ'ব বাঘ কাইট বনাঞ্চলত থকা এবিধ কাইটীয়া উদ্ভিদ ঠিক আছে তাৰপিছত তলত দিয়া আছে 11 নম্বৰ তলত দিয়া কবিতাটি পঢ়া আৰু টকাত একোটা হাতী কবিতাৰ লগত বাবৰ কি মিল আছে কোৱা ইয়াত এটা কবিতা দিয়া আছে কবিতাটো পঢ়িব লাগে কবিতাটো পঢ়ি তাৰপিছত আমি যেটো আগত পঢ়ি আহিছো এইটো চেপ্টাৰৰ টকাত একোটা হাতী এইটো চেপ্টাৰৰ লগত এইটোৰ কি মিল আছে এইটো লিখিব লাগে তো ইয়াত কবিতাটো দিয়া আছে বাং বিং কবিতাটোৰ নাম তাতে কবিতাটো আছে কটীয়া ককাৰ হাতত আছে মাথোন দুটিহে কল মহা মুস্কিল নাতিৰ দুটিৰে খাওতা তিনিটি হ'ল দাড়ি মুখাৰী ককাই এটি বঢ়িয়া উপায় পালে নাতিৰ দুটিৰ হাতত তুলি কল একোটিকৈ দিলে ককাই ক'লে সোণখত মোৰ কল এটিকৈ খাবি যদিহে বুঢ়াটোলৈ মৰম আছে আদা দুখৰকৈ দিবি ইয়াৰ কবিৰ নাম দিয়া আছে অচিন মোমাইদেউ তো ইয়াত প্ৰশ্নটো যে সুধিছিলে তোমালোকক যে টকাত একোটাকৈ হাতী এইটোৰ লগত কি বাবৰ মিল আছে তো উত্তৰটো হ'ব দুয়োটাতে বুদ্ধি আৰু কৌশলেৰে অসম্ভৱ যেন কিবা সম্ভৱ কৰা আৰু সাম্ভাব্য সমস্যাৰ সলনি মিলমিশ আৰু ন্যায়ত সমাধান খোজা ঠিক আছে কোনটো মিল আছে তোমালোকে এইটো লিখি ল'বা ঠিক আছে তাৰপিছত দিয়া আছে 12 নম্বৰ টকাত একোটাকৈ হাতী কবিতাটোত তলত দিয়া নাট্য ৰূপত অভিনয় কৰোৱা হয় তো টকাত একোটাকৈ হাতী প্ৰথমতে কবিতাৰ ৰূপত দিয়া আছিলে ইয়াত নাট্য ৰূপত দিয়া আছে ইয়াত দুটা বেলেগ বেলেগ চৰিত্ৰ বাবুল আৰু ৰতন এই দুটা বেলেগ বেলেগ চৰিত্ৰ দিয়া আছে আৰু হেতুকে নাট্য ৰূপত দিয়া আছে তোমালোকে এইটো পঢ়িবা পঢ়ি লগতে তোমালোকে এইটো ক্লাছতে নিজৰ বন্ধুসকলৰ লগত নাট্য ৰূপত কৰিবলৈ চেষ্টা কৰিবা তাতে তোমালোকৰ প্ৰশ্ন উত্তৰকেইটা অতি বুজি পোৱাত ইজি হৈ যাব ঠিক আছে তাৰপিছত 13 নম্বৰ দিয়া আছে হাতীৰ বিষয়ে 10টা বাক্য লিখা হাতীৰ বিষয়ে 10টা বাক্য লিখিব লাগে তোমালোকৰ পৰীক্ষাত এইটো আহিব পাৰে যে হাতীৰ বিষয়ে চমুটুকা লিখা তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা তোমালোকৰ উত্তৰটো প্ৰত্যেকটো পইণ্ট হিচাপে দিব চেষ্টা কৰিছো 1ৰ পৰা 10টা পইণ্ট হিচাপে দিব বিচাৰিছো কিয়নো প্ৰশ্নত কৈছে যে 10টা শব্দ লিখি 10টা বাক্য লিখিব লাগে হাতীৰ বিষয়ে 10টা বাক্য লিখিব লাগে সো 10টা বাক্য ইয়াত দিয়াৰ চেষ্টা কৰিছো যাতে পৰীক্ষাত আহিলে তোমালোকে 10টাই লিখিব পাৰা আৰু এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে তো 1 নম্বৰটো হৈছে হাতী এবিধ বনৰীয়া জন্তু 2 নম্বৰটো জন্তুৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ জীৱ তাৰ পিছত হাতীৰ দুটা চকু এখন বিচুনিৰ দৰে কাণ এডাল দীঘল খুৰ আছে তাৰ পিছতো আছে 4 নম্বৰ হাতীয়ে গছৰ পাত গাহ দান মাহ আদি খায় তাৰ পিছত আছে 5 নম্বৰ কলগছ আৰু কল হাতীৰ প্ৰিয় খাদ্য তাৰ পিছত দিয়া আছে 6 নম্বৰ পোহনীয়া হাতীয়ে মানুহক নানা ধৰণে সহায় কৰে তাৰ পিছত 7 নম্বৰটো আছে হাতীৰ দুটা দাঁত আছে আৰু ইয়াৰ দাঁত বৰ মূল্যৱান
তাৰ পিছত আছে 8 নম্বৰ হাতীৰ দাঁতেৰে অলংকাৰ বনোৱা হয় আৰু ছালেৰে বেগ মোনা বেল্ট পেটি আদি তৈয়াৰ কৰা হয় তাৰ পিছত 9 নম্বৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতেই সৰ্বাধিক হাতী পোৱা যায় তাৰ পিছত 10 নম্বৰ হাতী হৈছে প্ৰকৃতিৰ এক আপুৰুগীয়া সম্পদ তাৰ পিছত 14 নম্বৰ দিয়া আছে হাতৰ দিয়া আছে এটা ঠিক আছে হাতৰ বাঙা আৰু লিখা তো হাতৰটো পঢ়ি উত্তৰ কৰিব লাগে কলগছখেন ঠেংটাৰ টকৌপাতৰ দৰে কাণ আছে দুটা দীঘল দাঁত বাপুৰ জানানে কি নাম তো হাতৰটো কি হ'ব উত্তৰ হ'ব হাতী ঠিক আছে অতি ইজি হয় তাৰপিছত দিয়া আছে প্ৰকল্পকেইটা আচলতে তোমালোকৰ নিজৰ কৰিবৰ কাৰণেহে হয় ষ্টুডেণ্টে নিজে চেষ্টা কৰি কৰিব লাগে দিয়া আছে 16 নম্বৰ তোমালোকে একোটাকৈ ধেমেলীয়া কবিতা সংগ্ৰহ কৰি এখন হাতে লিখা কবিতাটো সংকলন প্ৰস্তুত কৰা তোমালোকে নিজে কৰিবা এইকেইটা তাৰপিছত 17 নম্বৰ আছে তুমি ভাল পোৱা যিকোনো এটা জন্তুৰ ছবি আঁকি ৰং বুলোৱা ইয়াত এটা জন্তুৰ তোমালোকে যেটো ভাল পোৱা জন্তুৰ ছবি আঁকি তাতে ৰং কৰিব লাগে এটো তোমালোকৰ কাম হয় প্ৰকল্প হয় যেহেতু এটা এক্সামত আশা বস্তু নহয় তোমালোকে নিজে কৰিবা ঠিক আছে তো এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে তোমালোকৰ নেক্সট চেপ্টাৰৰ ভিডিওৰ লিংকটো এইটো ভিডিওৰে ডেসক্ৰিপচন লিংকত পাই যাবা লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিওবোৰ অতি সিৰিয়ালকৈ দিয়া আছে তাৰ পৰা তোমালোকে সকলো চেপ্টাৰবোৰৰ ভিডিও ইয়াৰ পৰা চাব পাৰিবা ভিডিওটো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ